হেল্ল' এভৰিৱান, স্কোৱাড্ৰন আছাম ইউটিউব চেনেলত আপোনাক স্বাগতম জনালোঁ। আজি আমাৰ 10 মিনিট শ্ব'ত মিনি মেৰাথন যোনটো আমি ছ'চিয়েল ষ্টাডিজ 30 মাৰ্কছ ইয়াৰ পৰাই আহিব, সেই চিৰিজটো যোনটো চলাই আছে তাৰ পাৰ্ট নম্বৰ 4 ভিডিঅ' হয় গাইজ। চ' আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি মিনি মেৰাথন টপিক ডিছকাছ কৰিম আছাম হিষ্ট্ৰী, ইণ্ডিয়ান ইকনমি, আছাম জিঅ'গ্ৰাফী, আছাম পলিটি আৰু কাৰেণ্ট এফেয়াৰ্ছৰ টপ মষ্ট MCQs যোনটো এক্সামত ৰিপিট হৈয়ে থাকে। চ' ভিডিঅ'টো পূৰা চাব, বহুত ইম্পৰ্টেণ্ট MCQs এড কৰিছোঁ যোনটো ADRE আৰু আছাম পুলিচৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। চবতকৈ ফাৰ্ষ্ট টপিক হ'ল আমাৰ আছাম হিষ্ট্ৰী। আছাম হিষ্ট্ৰীৰ চবতকৈ প্ৰথম কুৱেশ্যন, ইন উইচ ইয়েৰ দ্য ট্ৰিটি অফ য়াণ্ডাবু ৱাজ চাইন। ট্ৰিটি অফ য়াণ্ডাবু কেতিয়া চাইন হৈছিলে? সেইটো হ'ল আপোনাৰ 1826, 24 ফেব্ৰুৱাৰী আমাৰ ট্ৰিটি অফ য়াণ্ডাবু চাইন হৈছিলে। হু এমং দ্য ফলোয়িং চাইন দ্য ট্ৰিটি অফ য়াণ্ডাবু অন বিহাফ অফ ইষ্ট ইণ্ডিয়া কোম্পানী। ইষ্ট ইণ্ডিয়া কোম্পানী বিহাফত ট্ৰিটি অফ য়াণ্ডাবু কোনে চাইন কৰিছিলে? ছাৰ মেজৰ জেনেৰেল আৰ্চিবেল্ড কেম্পবেল। হু ৱাজ দ্য ফাৰ্ষ্ট ব্ৰিটিছ কমিশ্যনাৰ অফ আছাম? বহুত ইজি কুৱেশ্যন হয়, ডেভিড স্কট। দ্য ফাৰ্ষ্ট ৰেবেলিয়ন এগেইনষ্ট দ্য ব্ৰিটিছ ৰুল ইন আছাম ইন 1828 ৱাজ লেড বাই। এই কুৱেশ্যনটো APSC পৰীক্ষাত অহা কুৱেশ্যন হয়। চ' এইটো বহুত ইজি কুৱেশ্যনো হয় আৰু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰ আনচাৰটো হ'ব আপোনাৰ গঙ্গাধৰ কোঁৱৰ। পিয়ালি ফুকন ৱাজ হেং ইন দ্য ইয়েৰ জুলাই 26, 1830। ৱেৰ ৱাজ দ্য ফাৰ্ষ্ট টি গাৰ্ডেন ইষ্টাব্লিছ ইন ইণ্ডিয়া? চবতকৈ ফাৰ্ষ্ট টি গাৰ্ডেন ইন ইণ্ডিয়া ক'ত ইষ্টাব্লিছ হৈছিলে? চাবুৱাত হৈছিলে, ডিব্ৰুগড়ত। হু ৱাজ কল্ড দ্য ফাৰ্ষ্ট টি প্লাণ্টাৰ অফ আছাম? চবতকৈ প্ৰথম টি প্লাণ্টাৰ অফ আছাম কাক কয়? মানিৰাম দেৱান। আৰু ৰবাৰ্ট ব্ৰুছে ডিছকাভাৰ কৰিছিল টি ইন আৱাৰ ইণ্ডিয়া। দ্য ফাৰ্ষ্ট এছামিজ মেগাজিন অৰুণোদয় ৱাজ পাব্লিছ ইন দ্য ইয়েৰ 1846। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, বহুতবাৰ ৰিপিট কৰিছে এইটো কুৱেশ্যন। হু ৱাজ হেং পাব্লিকলি উইথ মানিৰাম দেৱান? মানিৰাম দেৱানৰ লগত কাক ফাঁচি দিয়া হৈছিলে? পিয়ালি ফুকন, পিয়ালি বৰুৱা, দ্যুতিৰাম বৰুৱা, নান অফ দিছ। ইজি কুৱেশ্যন হয়, কিন্তু আপোনাক কনফিউজ কৰি দিব পাৰে পিয়ালি ফুকন আৰু পিয়ালি বৰুৱাৰ মাজত। চ' এইটো কনফিউজন নহ'ব, পিয়ালি বৰুৱা ইয়াৰ আনচাৰ হ'ব। দ্য ফাৰ্ষ্ট পিজেণ্ট আপৰাইজিং ইন আছাম এগেইনষ্ট দ্য ব্ৰিটিছ ৰুল ৱাজ। চবতকৈ ফাৰ্ষ্ট পিজেণ্ট আপৰাইজিং যোনটো ৰেভল্ট সেইটো কোনটো আছিলে? ফুলগুৰি ধাৱা চবতকৈ ফাৰ্ষ্ট পিজেণ্ট আপৰাইজিং মুভমেণ্ট আছিল এগেইনষ্ট দ্য ব্ৰিটিছ। আৰু কেতিয়া হৈছিলে এইটো? 1861ত, মনত ৰাখিব। চ' আমাৰ নেক্সট টপিক হ'ল ইণ্ডিয়ান ইকনমি। ইণ্ডিয়ান ইকনমিকৰ টপ মষ্ট MCQs ডিছকাছ কৰিম, যোনটো চব প্ৰিভিয়াছ ইয়েৰ অহা কুৱেশ্যনবিলাকে মই ছিলেক্ট কৰি ইয়াত ৰাখিছোঁ। দ্য প্লানিং কমিশ্যন ইজ এট। প্লানিং কমিশ্যন কি হয়? প্লানিং কমিশ্যনটো আমাৰ এডভাইজৰী বডি হয়। ডিউৰিং উইচ 5-year প্লেন ৱাজ ফেচ এগ্ৰিকালচাৰ ইনিচিয়েটেড? এগ্ৰিকালচাৰৰ গ্ৰ'থ কোনটো 5-year প্লেনত আমাৰ হৈছিল? সেইটো চবতকৈ ফাৰ্ষ্ট 5-year প্লেন যোনটো আমাৰ বেছ আছিলে সেইটো আপোনাৰ এগ্ৰিকালচাৰৰ ওপৰত আছিলে। আৰু ফাৰ্ষ্ট 5-year প্লেনটো আমাৰ হেৰল্ড ডমাৰ মডেলত আছিলে। হু ইজ কল্ড ফাদাৰ অফ ইকনমি? ফাদাৰ অফ ইকনমি কাক কয়? এডাম স্মিথ। দ্য কনচেপ্ট অফ 5-year প্লেন ৱাজ ইণ্ট্ৰডিউচ বাই। চবতকৈ ফাৰ্ষ্ট যোনটো 5-year প্লেন আমাৰ ইণ্ট্ৰডিউচ হৈছিল সেইটো আমাৰ জৱাহৰলাল নেহৰুৱে ইণ্ট্ৰডিউচ কৰিছিলে। আৰু কেতিয়া ইণ্ট্ৰডিউচ কৰিছিলে? 1951ত। When was second 5-year plan executed? ফাৰ্ষ্ট 5-year প্লেন কেতিয়া হৈছিলে? 1951। তাৰপিছত 5-year প্লেন মানে পাঁচ বছৰৰ থাকে। চ' 1951ৰ পিছত 5 বছৰ যদি আমি এড কৰি দিওঁ, চ' 1956 আমি আনচাৰ পাম। চ' ছেকেণ্ড 5-year প্লেনটো আমাৰ 1956ৰ পৰা 1961লৈ হৈছিলে। তাৰপিছত থাৰ্ড 5-year প্লেন হৈছিলে, তাৰপিছত আমাৰ প্লানিং হলিডে আহিছিলে। ইণ্ডিয়াৰ ইকনমি যোনটো আছে সেইটো কিহৰ ওপৰত বেছ কৰা আছে? মানে ছ'চিয়েল ইকনমি হয় নে, ছিংগল ইকনমি হয় নে, মিক্স ইকনমি হয় নে, ফ্ৰী ইকনমি? ইণ্ডিয়াৰ যোনটো ইকনমি ছিষ্টেম সেইটো আপোনাৰ মিক্স ইকনমি ছিষ্টেম হয়। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, আহিব পাৰে এনেকুৱা শ্বৰ্ট কুৱেশ্যন। ইণ্ডিয়া হেড এ প্লেনিং হলিডে ইন। প্লেনিং হলিডে মই এইমাত্ৰ আপোনাক ক'লোঁ। ইণ্ডিয়াৰ প্লেনিং হলিডে কেতিয়া হৈছিলে? যোনটো 5-year প্লেন আমাৰ যেতিয়া এগ্ৰিকালচাৰবিলাকত বৰষুণ হোৱা নাছিলে, চ' এগ্ৰিকালচাৰটো ইমান ফাৰ্টাইল হ'ব পৰা নাছিলে, চ' সেইকাৰণে প্লানিং হলিডে আমাৰ হৈছিল। চ' 1966ত আমাৰ প্লানিং হলিডে ফাৰ্ষ্ট হৈছিলে। দ্য ষ্টীল প্লাণ্ট এট দুৰ্গাপুৰ ৰাউৰকেলা ইষ্টাব্লিছ ইন উইচ 5-year প্লেন?
আমাৰ যোনটো ছেকেণ্ড 5 year প্লান হয় সেইটো পূৰা ইণ্ডাষ্ট্ৰিয়েল বেচিছত আছিলে দুৰ্গাপুৰ আৰু ৰাউৰকেলা এইবিলাক আপোনাৰ ইণ্ডাষ্ট্ৰি হয় চ' এইটো আমাৰ ছেকেণ্ড 5 year প্লানত ইষ্টাব্লিছ হৈছিলে দ্য মেক ইন ইণ্ডিয়া ৱাজ লঞ্চ মেক ইন ইণ্ডিয়া কেতিয়া লঞ্চ হৈছিলে কেইটামান যোনটো আপোনাৰ গভৰ্ণমেণ্ট স্কিমছ আছে সেইটো বহুত ইম্পৰ্টেণ্ট হয় সেইবোৰ আজিকালি এক্সামত আহি আছে গভৰ্ণমেণ্ট স্কিমছবিলাক চ' গভৰ্ণমেণ্ট স্কিমছৰ আপুনি চাই যাব বহুত ইম্পৰ্টেণ্ট হয় মেক ইন ইণ্ডিয়া কেতিয়া লঞ্চ হৈছিলে 2014 লঞ্চ হৈছিলে দ্য ছেকেণ্ড 5 year প্লেন ৱাজ বেছ অন ফাৰ্ষ্ট 5 year প্লেন কেতিয়া হৈছিলে হেৰডমৰ মডেল আৰু ছেকেণ্ডটো PC মহানলবিছ So our next topic is Assam geography. Assam geography topmost MCQs discuss কৰিম আমি ইয়াত এতিয়া আহক আৰম্ভ কৰোঁ Which one of the following is known as coffee pot of the world? বহুত important question, repeated question হয় আপুনি যিমান ইউটিউব চেনেলত চাব বা পেপাৰবিলাক যদি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আপুনি চাইছে তে আপুনি ইয়াৰ এইটো কুৱেশ্যন পাবহে চ' ইয়াৰ আনচাৰ হ'ব চেণ্টছ In terms of monetary value, the largest shipbuilder of the world is largest shipbuilder কোন হয় South Korea country. The unit of measuring distance between star and sun হ'ব লাগে is known as light year. Which of the following planet has rings around it? Rings কোনটো প্লেনেটৰ আছে Mars, Earth, Mercury, Saturn. Easy question হয় আমি ক্লাছ 5ত 2তে পাইছোঁ চাগে এইবিলাক Saturn. The tropic of Cancer does not pass through India, Pakistan, Bangladesh, Myanmar. India, Bangladesh আৰু Myanmar topic of cancer to pass কৰে পাকিস্তানৰ লগত topic of cancer to pass নকৰে The earth complete one rotation on its axis is 23 hours 56 minutes 4.09 seconds. Which region is called the granary of South India? South India granary কাক কোৱা হয় Tanjavur. The oldest oil field in Asia is located সবতকৈ oldest oil field in Asia কোনটো হয় আমাৰ ডিগবৈ ৰিফাইনাৰী চ' আসাম will be the correct answer আৰু ডিগবৈ ৰিফাইনাৰী কেতিয়া এষ্টাব্লিছ হৈছিলে আপোনাৰ 1901 মনত ৰাখিব Which of the following is the largest glacier in the world? Siachen Glacier is the largest glacier in the world. Satish Dhawan Space Center is located in Satish Dhawan Space Center ক'ত located আছে Andhra Pradeshত আছে আৰু যোনটো আমাৰ ইছৰোৰ যোনটো আপোনাৰ হেডকোৱাৰ্টাৰ সেইটো আছে আপোনাৰ বেংগালুৰুত আৰু ইছৰো কেতিয়া এষ্টাব্লিছ হৈছিলে 15 August 1969 মনত ৰাখিব Next question is our next topic is our Assam polity. Assam polity আমি খুবে ভাল question discuss কৰিম previous year আহা question বিলাক discuss কৰিম আহক আৰম্ভ কৰোঁ When was the Assam Legislative Assembly formed? Assam Legislative Assembly কেতিয়া form হৈছিলে 7th April of 1937 Which article of the Constitution of India has special provision with respect to the state of Assam? State of Assam আসামৰ কাৰণে কোনটো article provision দিয়া আছে মানে আমাৰ আসামৰ কাৰণে হয় 371B আৰু 371 টো হ'ল নাগালেণ্ডৰ কাৰণে Which was the former capital of post independent Assam? Post independent Assamৰ capital কোনটো আছিল শিলং Who was the first chief minister of Assam? Bishnuram Medhi, Tarun Ram Phukan, Gopinath Bordoloi, none of the above. বহুত easy question হয় এটোৰ হ'ব আনসার আপোনাৰ গোপীনাথ বৰদলৈ Who was the chief minister of Assam when the 5 year plan were first introduced? 5 year plan যেতিয়া আমাৰ ইন্ট্ৰোডিউস হৈছিলে সেই সময়ত আমাৰ চিফ মিনিষ্টাৰ কোন আছিল অসমৰ হেতু হ'ব আপোনাৰ বিষ্ণুৰাম মেধি Who was the first speaker of the Assam Legislative Assembly? Babu Basant Kumar Das. মই ইয়াত বেছি ডিসকাস কৰা নাই গাইজ মই জাস্ট আপোনাক MCQs ৰিভিজন কৰাই আছো যদি আপুনি বহুত ডিপলি যদি পঢ়িব মন আছে অফলাইন কোচিং যদি ল'ব মন আছে তে তলত এটা নাম্বাৰ দি আছে তাতে আপুনি কল কৰি নিজৰ কি ৰিকুৱাৰমেন্ট আছে আপুনি কি কোনটোৰ কাৰণে প্ৰিপাৰেচন কৰি আছে হেতু কমপ্লিট আপুনি কাউন্সেলিং ল'ব পাৰিব Who was the first Chief Justice of Assam High Court? Assam High Court first Chief Justice কোন আছিল RF Lodge. Assam Language Bill was passed in the year. Language Bill কেতিয়া পাস হৈছিল 1960. বিমল প্ৰসাদ চালিয়া তেতিয়া আমাৰ Language Bill যেতিয়া পাস হৈছিল তেতিয়া তেওঁ এছ'চিয়েটেড আছিল. Which state was separated from Assam in 1963? 1963 Nagaland separate হৈছিল আৰু মেঘালয় তো আমি জানো 1973 ত্ৰিপুৰা আৰু মণিপুৰটো মোৰ মনত নাই কিন্তু মেঘালয় আৰু নাগালেণ্ডত মই শিওৰ আছো In which year the capital of Assam shifted from Shillong to Dispur? 1973.
So our next topic is very important topic, current affairs. আজিকালি এক্সামবিলাকত প্ৰায় 20 to 30% কুৱেশ্যন কাৰেণ্ট এফেয়াৰ্ছৰ পৰা থাকে। চ' কাৰেণ্ট এফেয়াৰ্ছ এটা বহুত ইম্পৰ্টেণ্ট টপিক হয়। চ' আহক ইয়াৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰোঁ। Which film won the best film at Filmfare Award 2024? 2024ত ফিল্মফেয়াৰ এৱাৰ্ড কোনে পাইছিলে বেষ্ট ফিল্মৰ? সেইটো হ'ব আপোনাৰ 12th ফেইল। Which city has been declared as cleanest city in India? Cleanest city in India ডিক্লেয়াৰ কৰিছিলে ইন্দোৰ। ইন্দোৰ হয় আমাৰ চবতকৈ ক্লিনেষ্ট চিটি ইন ইণ্ডিয়া। চ' এইবোৰ যদি কুৱেশ্যন আহে ইন্দোৰ আপুনি ছিলেক্ট কৰিব পাৰে। Who won the ICC Men's ODI Cricket of the Year 2024? ICC Men's ODI Cricket of the Year এইটো হ'ব আপোনাৰ বিৰাট কোহলি। Which team won the IPL Trophy 2024? IPL 2024 কোন জিকিছে? কলকাতা নাইট ৰাইডাৰ্ছ। Which team won the 2024 Ranji Trophy title? Ranji Trophy title কোন জিকিছে 2024ত? মুম্বাই। চবেতো ICC IPL এইবোৰতো মনত ৰাখে, কিন্তু ৰঞ্জি ট্ৰফিটো বহুত ইম্পৰ্টেণ্ট ট্ৰফি হয়। এইটো কেতিয়াবা আপোনাৰ কুৱেশ্যন আহিব পাৰে যে কোন জিকিছে 2024ত। চ' মুম্বাই ৰঞ্জি ট্ৰফি জিকিছে 2024ত। দুৰান্ত কাপ ইজ এছ'চিয়েটেড উইথ উইচ স্পৰ্ট? দুৰান্ত কাপ কিহৰ লগত জড়িত? আপোনাৰ ফুটবল। Who has been selected as chief de mission for Paris Olympic 2024? 2024ত পেৰিছত অলিম্পিক হ'ব আৰু চিফ ডি মিছন কাক ছিলেক্ট কৰা হৈছে? গগন নাৰাং। দ্য অপশ্যন উইল বি ডি, গগন নাৰাং। ইন ইণ্ডিয়া নেশ্যনেল ষ্টেটিক্স ডে অবজাৰ্ভ অন? নেশ্যনেল ষ্টেটিক ডে কেতিয়া অবজাৰ্ভ কৰা হয়? 29th June। চ' উইচ কাণ্ট্ৰি হেজ লঞ্চ ইটছ ফাৰ্ষ্ট স্পেচিয়েল এজেঞ্চি? ফাৰ্ষ্ট স্পেচ এজেঞ্চি কোনে লঞ্চ কৰিছে? নেপালতো আগৰ পৰা আছিল, জাপানত আছিলে, চাউথ কোৰিয়া নিউলি স্পেচ ৰিচাৰ্চ এজেঞ্চি ইষ্টাব্লিছ কৰিছে। সাৰথি 2.0 লঞ্চ বাই? সাৰথি 2.0 কোন লঞ্চ কৰিছিল? নাবাৰ্ড, চেবি, RBI, IRDAI। চ' সাৰথি 2.0 যোনটো সেইটো চেবিয়ে লঞ্চ কৰিছিলে। চ' থেংক ইউ। এইটো আমাৰ টপ মষ্ট 50 MCQs আছিলে, যোনটো আপোনাৰ বেছি মই আজি আছামৰ টপিক ছিলেক্ট কৰিছোঁ, যোনটো আপোনাৰ ADR আছাম পুলিচৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। আৰু মই এটা কথা জনাব বিচাৰিছোঁ, যদি আপুনি অফলাইন কোচিং ল'ব বিচাৰিছে ত' তলত এটা নাম্বাৰ দি আছে, তাতে কল কৰিব পাৰিব। আমি আছাম পুলিচ ADR AJE গোটেই কোৰ্চ আমি অফলাইন প্ৰভাইড কৰোঁ। যদি আপুনি ফিজিকেলৰো যদি প্ৰিপেৰেশ্যন কৰি আছে, চ' ফিজিকেলৰো আপুনি আমাৰ পৰা কোচিং ল'ব পাৰিব। ফিজিকেল টেষ্টৰ কাৰণে আমি ৰানিং, লং জাম্প এভৰিথিং প্ৰভাইড কৰি আছোঁ উইথ বেষ্ট। আমাৰ এথলিট আছে যোনটো নেশ্যনেল আৰু ইণ্ডিয়ান খেলা এথলিটবিলাক, সেইবিলাকে প্ৰিপেয়াৰ আপোনাক কৰাই দিব। যদি আপুনি ইণ্টাৰেষ্টেড আছে তে তলত এটা নাম্বাৰ দি আছে, তাতে কণ্টেক্ট কৰিব পাৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব চেনেল, যাতে এনেকুৱা ভিডিঅ' আপুনি পাই থাকে। ধন্যবাদ।